গাইজ ৱেলকাম বেক টু ফটোৱা ব্লগ। এয়া দেখা পাইছেনে আমাৰ ঘৰ এয়া সেয়া এইটো চাওঁ এয়া আমাৰ ঘৰ মানে এয়া হ'ল তিয়ঁহ লাগিছে একদম ধুনীয়া ধুনীয়াকৈ। এয়া দেখিছেনে তেজ ওলাই গ'লগৈ চিঙোতে। মানে এইবিলাক তিয়ঁহ এয়া লোৱাচোন ধৰি লোৱা। তাৰপাছত মানে ইয়াৰ একদম ধুনীয়াকৈ লাগিছে আৰু এতিয়া গৰম বুলি খাবলৈ বুলি ধুনীয়া হ'ব। আৰু মাজে মাজে 2-1 কেজি বিক্ৰীও কৰিছোঁ, পইচা 2 টকা আহিছে আৰু দেখা পাব। আৰু গাইজ এয়া দেখা পাইছেনে লেকে বাঢ়ি গৈছে ইমান দীঘল। এয়া দাংবডি মানে লেচেৰা বডি দাং। আৰু এয়া হ'ল লেচেৰা ধুনীয়াকৈ এখন লাগি আছে গোটেই একদম। মুঠতে ফ্ৰেছ চব্জি খাওঁ আৰু একদম মানে চব মানে এইবিলাক জৈৱিক কোৱা হয়। আমি মানে নিজে খাওঁ যে, নহ'লে সাৰ দিয়া বস্তুবিলাক দোকানত খাব পৰা যায়। নিজেও খাওঁ, দুডালমান বেছি হ'লে মানে মানুহকো বিক্ৰী কৰোঁ পইচা এটাৰ কাৰণে। আৰু এইবিলাক কোমোৰা দিছোঁ, এতিয়া কোমোৰা বাঢ়িব আৰু কোমোৰা লাগিলে মানে আপোনালোকক দেখাম। এইখন হেণ্ডাল নতুনকৈ দি থোৱা হৈছে বন্ধুসকল। আৰু পৰুৱা টোপৰ ভিডিঅ'টো আপোনালোকক দেখাইছিল যে মচন্দৈ, এয়া দেখা পাইছেনে এখন মচন্দৈ একদম পূৰা ধেৰ ধুনীয়া হৈছে। এইখিনি ইয়াতো ধেৰ আছে। এই মচন্দৈ মানে গোটেই আৰু তিয়ঁহ মচন্দৈ গোটেই মানে একদম। এইটো দেখিছেনে কিমান ধুনীয়া। মচন্দৈ নহয় চৰি পদিনা মানে সেইদিনাখন মই যে দেখাইছিলোঁ কওঁতে মানে ভুল হৈ গ'ল। মচন্দৈ আছে যে অলপ আগলৈ। এইখিনি হ'ল পদিনা, মানে একদম পদিনা ধুনীয়াকৈ এডৰা হৈ আছে। আৰু ইখন বাৰীটো ইয়াত তিয়ঁহ দেখা পাইছেনে ইয়াত লাগি আছে যে এইবিলাক একদম পূৰা ফ্ৰেছ এইটো মানে একদম গাঁৱলীয়া তিয়ঁহটো কৰক কৰি খাওঁতে। আৰু আমি গাঁৱৰ মানুহ আৰু গাইছে দেখি পাইছেনে এইডাল মানে ৰঙালাও দি থোৱা আছে ইয়াত। আৰু এইজোপা ৰঙালাও গছ বগাইছে। আৰু এইবিলাকৰ চিৰাল একদম পূৰা মজা আছে বগাইছে। আৰু এইবিলাক হ'ল বিলাহী দি থোৱা আছে। আৰু ইয়াত ভেন্দি লাগিছে গাইছ, ভেন্দি এইবিলাক চফা কৰিবলৈ হোৱা নাই, বননি হৈ গৈছে গোটেই। এইবিলাক গাইছ দেখা পাইছেনে বেকা বেকি হৈ গৈছে ভেন্দি, লেডিজ ফিংগাৰ এইবিলাক দেখা পাইছেনে মাইকী আঙুলি গোটেই বোলে দেখিবলৈ ভেন্দিটো। সেইটো কাৰণে একদম পূৰা ধুনীয়াকৈ লাগিছে। আজি ছিঙিম। আৰু এয়া বিলাহী মুঠতে ঘৰৰে খাওঁ, 2 টকা পাবৰ কাৰণে বেচোঁ। আপোনালোকে গাইছ কেনেকুৱা পাইছে ভিডিঅ'টো জনাব। আপোনালোকেও দুখন মানে হাত ইউজ কৰি পেলাই অলপ খেতি কৰিব, যাতে মানে এনেকৈ ফ্ৰেছ চব্জি খাব পাৰে। আৰু ইয়াত লগোৱা হৈছে ভৱিষ্যতৰ কাৰণে নেমু। ইয়াত ঘৰতো আছে নেমু, ইয়াতো লগাই দিছোঁ নেমু। আৰু গাইছ পাছত লগ পাম। এতিয়া টাটা বাই একদম বাৰীৰ পৰা পাছত লগ পাম আৰু দেই, টাটা।